ঢিঙত সংঘটিত হৈছে এক হৃদয় বিদাৰক আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনা। দুই সন্তান আৰু পত্নীক হত্যা কৰিলে এমদাদুল ইছলামে। পাৰিবাৰিক কণ্ডলৰ বাবে সংঘটিত হৈছে এই ঘটনা। ৰাজ্য জোকাৰি যোৱা এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ঢিঙৰ কাছকাইটিত। নিজ ঘৰৰ লোকে সংঘটিত কৰিলে এই নৃশংস হত্যাকাণ্ড ঘটনা। পিতৃয়ে কোঠাৰে খপিয়াই হত্যা কৰিলে পত্নীসহ দুই কন্যা সন্তানক। এটা কোঠাৰ ভিতৰতেই হত্যাকাৰী পিতৃ এমদাদুল ইছলামে কোঠাৰে খপিয়াই নৃশংসভাৱে হত্যা কৰিলে দুই কন্যা সন্তান আৰু পত্নীক। পিতৃৰ এনে ভয়ংকৰ আক্ৰমণত থিতাতে নিহত হয় পত্নীসহ দুই কন্যা সন্তান। নিশা প্ৰায় 1 মান বজাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। হত্যাকাৰী এমদাদুলৰ ভয়ংকৰ আক্ৰমণত নিহত পত্নী তাজমিনা খাতুন, কন্যা আৰহান হুছেইন ওৰফে মণি আৰু দিলহান হুছেইন ওৰফে ৰাণী। হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পাছত এমদাদুলে নিজেই চিঞৰি ওচৰৰ ৰাইজক জনাইছিল এই কথা। লগে লগে স্থানীয় ৰাইজে এমদাদুলক কাৰেক্ট কৰি ঢিং আৰক্ষীক চমজাই দিয়ে। কিহৰ বাবে হত্যাকাৰী এমদাদুলে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমান ৰহস্যৰ আঁৰত। ঘটনাস্থলীত ঢিং আৰক্ষী, সদগুৰি আৰক্ষী, ডুমডুমি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ অঞ্চলটোত। এনে ঘটনাৰ পাছত হত্যাকাৰী এমদাদুলক উচিত শাস্তি দিয়াৰ দাবী জনাইছে সমগ্ৰ ৰাইজে। গম পাইছোঁ 2টামান বজাত সি মানে হুলস্থুল কৰি আছে ঘৰৰ ভিতৰত, কৈ আছে যে আমি গোটেইবিলাক মাৰি পেলাইছোঁ। পিছত আহিছোঁ, অহাৰ পিছত আমি মাত দিছোঁ। বহুত মানুহ মানে নিজে কৈ আছে, সি নিজে কৈ আছে যে আমি মাৰি পেলাইছোঁ। পিছত আমি কৈছোঁ ঠিক আছে দৰ্জাটো খোলা। মানে মই ইয়াত আহি পাইছোঁ কমচে কম 100মান মানুহ তলা হৈ গৈছে, 1-1.5 মান। পিছত সি হেৰি কৰিছে আপোনাৰ দৰ্জাটো ভাঙিছে কোৰাল দি পেলাই। পিছত আকৌ আহি এইটোত হেৰি কৰি আছে, এইটো দৰ্জাত আপোনাৰ গিৰিলত কোৰালেৰে মাৰি আছে, ভাঙিব পৰা নাই তলাটো। পিছত ঘৰত গৈছোঁ, গৈ চাবি আনি পেলাই এইটো খুলিছে। খোলাৰ পিছত সি দেখিছে যে এইফালে মানুহ বেছি যাব নোৱাৰে, আকৌ সি মানে ঘৰৰ ফালে গৈ আছে দুইটা। পিছত আমি পাছফালে সি ধৰি পেলাই গুচি আনি ইয়াত বান্ধিছোঁ, তাত বান্ধি থৈ দিছোঁ। বান্ধাৰ পিছত সি কৈ আছে যে মোৰ ছোৱালী আৰু মোৰ ৱাইফক এবাৰ চাম, মোক চোৱা, যাতে মই এবাৰ দেখিব পাৰোঁ। মানে এইখিনিয়ে। নামটো কি আছিল তাৰ? তাৰ নামটো আছিল মহম্মদ এমদাদুল ইছলাম। তো ফেমিলি কিবা কাজিয়া আছিল নেকি? নাই, একো কাজিয়া, সিহঁতৰ মাজত কাজিয়া পেচাল নাই। প্ৰব্লেম সি মানে আগতে আজি 1-1.5 মাহ ধৰি কৈ আছে ট্ৰেইনৰ তলত পৰি মৰি যাম, এবাৰ লাইনত ধৰিছে, শ্বৰ্ট কৰিছে নিজে। নিজে আত্মহত্যাৰ চেষ্টা কৰি আছে। আত্মহত্যাৰ চেষ্টা কৰি আছে, কিন্তু এতিয়া সি কৈছে যে মাটিৰ কাৰণে মই মাৰি পেলাইছোঁ। আৰু মাটিৰ কাৰণে তুমি সিহঁতক মাৰিলে কি লাভ? এই ঘটনা হোৱাৰ পিছত কৈছে, যেতিয়া বান্ধিছোঁ তাৰ পিছত কৈছে। মাটি মানে কি, মাটি বিক্ৰী কৰিবলৈ নেকি? মাটি বিক্ৰী কৰিছে, সেইটো মাটি মানে দিবৰ কাৰণে কৈছে। আমি কৈছোঁ ঠিক আছে তোমাক দি দিম। সিহঁতে কৈছে কেছ কৰিছে, নাই কেছ টেছ নকৰে, পুলিচে ধৰি লৈ যাব। আমি তোমাক পুলিচে ধৰি লৈ গ'লে আমি আনি দিম পুলিচৰ পৰা। পিছত মানে মানুহ মৰাৰ পিছতো এজনৰ মূৰটো হেৰি নাথাকে নহয়, আগৰ পৰাই চাগে কিবা প্ৰব্লেম থাকিবও পাৰে। মাটি বাৰী আছে এইখিনি। নিউজ 6 ৰিপৰ্ট, UA নিউজ।